আজি আকৌ আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ দাবী। তেখেতসকলে অলৰেডি সুপ্ৰিম কোৰ্টৰ ৰায়দানত তেখেতসকলে সন্তুষ্ট হ'ব পৰা নাই আৰু সেইবাবে প্ৰাথমিক শিক্ষক সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ বাৰ্তা আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী শিক্ষাগুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। নিশ্চয় আপোনালোকে জ্ঞাত যে কেইদিনমানৰ আগতেই আমাৰ সুপ্ৰিম কোৰ্টৰ পৰা এটা গুৰুত্বপূৰ্ণ ৰায়দান আছিলে যে আপোনাৰ প্ৰাথমিক লেভেলৰ শিক্ষক কৰ্মচাৰী বিশেষকৈ LPMৰ ক্ষেত্ৰত টেট অনিবাৰ্য বুলি সুপ্ৰিম কোৰ্টৰ পৰা এটা ৰায়দান প্ৰদান কৰিছিলে আৰু যিসকলৰ 5 বছৰ কাৰ্যকাল আছে তেখেতসকলকহে টেটৰ প্ৰয়োজন নহব বুলি সুপ্ৰিম কোৰ্টে ৰায়দান প্ৰদান কৰিছিলে। তাৰ আগত যিমানখিনি হয়তো আপোনাৰ 5 বছৰ 2 মাহ এমাহ বা 6 বছৰ 7 বছৰ যিমান তাৰ ওপৰত আপোনাৰ চাকৰিৰ কাৰ্যকাল আছে সেই সকলো প্ৰাথমিক শিক্ষক কৰ্মচাৰীক টেটৰ প্ৰয়োজন হ'ব বুলি সুপ্ৰিম কোৰ্টে ৰায়দান প্ৰদান কৰিছিলে। তাৰে বিৰোধিতা কৰি সমগ্ৰ ভাৰতৰ প্ৰাথমিক শিক্ষকৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ আন্দোলন হ'বলৈ গৈ আছে আপোনাৰ 24 নৱেম্বৰ তাৰিখে নতুন দিল্লীত। আৰু সেয়া তেখেতসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু তেখেতসকলে অলৰেডি এই আপোনাৰ শিক্ষক হিচাপে তেখেতসকলে নিৰ্বাচিত হৈ কাম কৰিয়ে আছে। ইয়াৰ পাছতো আকৌ তেখেতসকলৰ লগত আকৌ টেট অনিবাৰ্য বুলি টেট চাপি দিয়াটো বা টেট এক্সাম দিব লাগিব বুলি কোৱাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু সেইবাবে তেখেতসকলে এই সুপ্ৰিম কোৰ্টৰ ৰায়দানক প্ৰতিবাদ কৰি তেখেতসকলে নতুন দিল্লীত এটা ধৰ্ণাৰ কাৰ্যসূচী হাতত লৈছে। ইয়াত তেখেতসকলে উল্লেখ কৰিছে যে টেটৰ অনিবাৰ্যতা বাতিল, OPS ঘূৰাই দিয়াৰ দাবী 24 নৱেম্বৰত নতুন দিল্লীত ধৰ্ণা বুলি ইয়াত উল্লেখ কৰিছে। টেটৰ অনিবাৰ্যতা বাতিল কৰিব লাগিব আৰু OPS ঘূৰাই দিব লাগিব আৰু সেই সন্দৰ্ভত আপোনাৰ 24 নৱেম্বৰ তাৰিখে নতুন দিল্লীত এটা গুৰুত্বপূৰ্ণ ধৰ্ণা কাৰ্যসূচী আছে। আৰু আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিনিধিয়ে কৰিব অংশগ্ৰহণ। গোটেই ভাৰত জোৰা সেই আন্দোলন হ'ব আৰু ইয়াৰে আমাৰ অসমৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিনিধিও সেই আপোনাৰ 24 নৱেম্বৰৰ নতুন দিল্লী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াত কৈছে টেটৰ অনিবাৰ্যতা বাতিল কৰা আৰু পুৰণি পেঞ্চন নীতি OPS বহাল ৰখাৰ দাবীত দেশৰ প্ৰাথমিক সমাজে 24 নৱেম্বৰত নতুন দিল্লীৰ যন্ত্ৰ মন্ত্ৰত এক বৃহত্তৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু মাইনাৰাটী স্কুলৰ এক গোচৰৰ ৰায়ত প্ৰদানৰ অংশৰূপে 1 ছেপ্টেম্বৰ উচ্চতম ন্যায়ালয়ৰ সকলো শিক্ষকৰ বাবে টেট বাধ্যতামূলক বুলি দিয়া ৰায়ে সমগ্ৰ দেশত আতংকৰ সৃষ্টি কৰিছে। এই ৰায়ে এহাতে যেনেকৈ পূৰ্বৰে পৰা বিভিন্ন নীতিৰ আধাৰত নিযুক্তি শিক্ষকসকলৰ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰত্যক্ষভাৱে অবৈধ কৰি তুলিছে, তেনেদৰে পৰৱৰ্তী কালৰ বাবে বৰ্তমান নিযুক্তি প্ৰক্ৰিয়াৰো অবৈধৰূপে চিহ্নিত কৰাৰ বাট বসন্ত কৰিছে। তেনে ক্ষেত্ৰত দেশৰ 23 লাখ প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদমুখৰ হৈ পৰিছে। আনহাতে দীৰ্ঘদিনীয়া সমগ্ৰ অন্তত ভাল বুলি চলাই থকা প্ৰচাৰ ভুল বুলি মানি লৈ নতুন পেঞ্চন নীতি সলনি কৰি UPS ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিলেও সেয়া শিক্ষক কৰ্মচাৰী সমাজৰ বাবে অসুৰক্ষিত। তেখেতসকলে ইয়াত গুৰুত্বপূৰ্ণ অভিযোগ কৰিছে যে যিহেতু অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক অলৰেডি বিভিন্ন আধাৰত সেই সকলো প্ৰাথমিক শিক্ষক কৰ্মচাৰীক নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে তেখেতসকলক শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰাৰ পাছত আকৌ নতুন যিটো নিযুক্তি প্ৰক্ৰিয়াৰ বাবে যিটো আপোনাৰ কাৰ্যকাৰী কৰিব লাগে বা যিটো কোৱালিফিকেশ্যন লাগে সেইখিনি আকৌ পুৰণি শিক্ষক কৰ্মচাৰীসকলক আকৌ নতুনকৈ সেইখিনি কোৱালিফিকেশ্যন লাগিব বুলি আপোনাৰ সুপ্ৰিম কোৰ্টে ৰায়দান প্ৰদান কৰাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই। আৰু সেইখিনি সুপ্ৰিম কোৰ্টেও নিজে বিবেচনা কৰিব লাগে, যিহেতু সেইসকল শিক্ষক কৰ্মচাৰীক বছৰ ধৰি তেখেতসকলক শিক্ষকৰ যোগ্য আছে বুলি তেখেতসকলক শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছে। আৰু নতুনকৈ অহা যিখিনি টেট আপোনাৰ প্ৰয়োজ্য যিসকল নতুনকৈ শিক্ষক কৰ্মচাৰী হ'বৰ কাৰণে টেটৰ যোগ্যতা অৰ্জন কৰিব লাগে, আকৌ সেই নতুন যিখিনি যোগ্যতা সেইখিনি যদি আকৌ আপোনাৰ 10 বছৰ পুৰণি শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰে আৰম্ভ কৰা বা 5 বছৰ পুৰণি শিক্ষক প্ৰক্ৰিয়া নিযুক্তি আৰম্ভ কৰা সেইসকল শিক্ষক কৰ্মচাৰী আকৌ টেট লাগু কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু সেয়া নিশ্চয়কৈ বিবেচনালৈ আনিবৰ কাৰণে বা সেই টেট অনিবাৰ্যটো বাতিল কৰিবৰ কাৰণে তেখেতসকলে আন্দোলন নামি পৰিছে
প্ৰাথমিক শিক্ষক সন্মিলনী আৰু সমগ্ৰ ভাৰতৰ প্ৰাথমিক শিক্ষক সংস্থাই আৰু খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে তেখেতসকলৰ সেইখিনি সময়ত যদি টেট অনিবাৰ্য বুলি কোৱাটো কেতিয়াও গ্ৰহণযোগ্য নহয় সেয়া ভাৰত চৰকাৰে বা অসম চৰকাৰে নিশ্চয়কৈ বিবেচনা কৰিব লাগে যিসকলক নতুনকৈ আজিৰ যুগত প্ৰদান কৰিব এপইণ্টমেণ্ট টেট তেখেতসকলৰ কাৰণে অনিবাৰ্য কিন্তু যিসকলে অলৰেডি শিক্ষক হিচাপে কাম কৰি আছে তেখেতসকলৰ কাৰণে কেতিয়াও টেট অনিবাৰ্য হ'ব নোৱাৰে কাৰণ সেই সময়ত টেটৰ কোনো প্ৰসংগই নাছিলে বা টেটৰ কোনো অৰ্থাৎ আপোনাৰ শিক্ষক হিচাপে সেইখিনি পৰীক্ষা পতা নাছিলে ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক আৰু সেইখিনি নতুনকৈ লাগু কৰি প্ৰত্যেকটো শিক্ষক কৰ্মচাৰীক টেটৰ প্ৰয়োজন হ'ব বুলি কোৱাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু ইয়াৰে প্ৰতিবাদত তেখেতসকলে 24 নৱেম্বৰ তাৰিখে গুৰুত্বপূৰ্ণভাৱে নতুন দিল্লীত যন্ত্ৰ মন্ত্ৰত আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে আৰু তেখেতসকলৰ দুটাই দাবী এই টেট অনিবাৰ্যটো বাতিল কৰিব লাগিব আৰু পুৰণি পেঞ্চন নীতি OPS ঘূৰাই দিব লাগিব যিমানখিনি নতুন পেঞ্চন নীতি আছে সেই সকলোবিলাক বাদ দি আকৌ পুৰণি পেঞ্চন নীতিটো বহল ৰাখিবৰ কাৰণে দাবী উত্থাপন কৰিছে কাৰণ নতুন নীতি যিমানেই আহক সেয়া কেতিয়াও কৰ্মচাৰীৰ কাৰণে সুবিধাজনক নহয় আৰু যিটো পুৰণি পেঞ্চন নীতি সেইখিনি তেখেতসকলে ঘূৰাই দিবৰ কাৰণেও প্ৰতিবাদ কৰিব সেই দুইটা তেখেতসকলৰ মূল দাবী টেট অনিবাৰ্য বাতিল কৰিব লাগিব প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাথমিক শিক্ষক কৰ্মচাৰীসকলৰ বাবে গোটেই ভাৰতবৰ্ষত আৰু OPS ঘূৰাই দিব লাগিব বুলি তেখেতসকলে ইয়াত দাবী উত্থাপন কৰিছে আৰু ইয়াৰ পাছতে কৈছে সেয়ে পুৰণি পেঞ্চন নীতি ঘূৰাই দিবলৈ দেশৰ প্ৰাথমিক শিক্ষক সমাজে সমগ্ৰ সংগ্ৰাম অব্যাহত ৰাখিছে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকাৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামী এক বিবৃতিযোগে জনায় যে সংস্থাৰ আহ্বানত দেশৰ অৰ্ধলক্ষ শিক্ষকে 24 নৱেম্বৰত যন্ত্ৰ মন্ত্ৰত সমবেত হৈ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব অসমৰ এটা প্ৰতিনিধি দলে সেই কাৰ্যসূচীত অংশ ল'ব বুলি তেখেতসকলে জানিবলৈ দিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু প্ৰতিগৰাকী এই প্ৰাথমিক শিক্ষক কৰ্মচাৰীৰ কাৰণে সেইখিনি খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু তেখেতসকলৰ যিখিনি এই বৰ্তমান শিক্ষকৰ লগত যিখিনি কোৱালিফিকেশ্যন লাগে সেইখিনি যদি 10 বছৰৰ আগত 15 বছৰৰ আগত নিযুক্তি পোৱা শিক্ষক কৰ্মচাৰীসকলক আকৌ জাপি দি সেই সকলেও যদি সেইখিনি কোৱালিফিকেশ্যন গ্ৰহণ কৰিব লাগিব বুলি কোৱাটো কিমান গ্ৰহণযোগ্য হ'ব পাৰে আপোনালোকে নিজে বিবেচনা কৰক আৰু সেই প্ৰতিবাদত তেখেতসকলে গোটেই ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষক যিটো সন্থা আছে তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ আন্দোলন কৰিছে আৰু সেই আন্দোলন 24 নৱেম্বৰত হ'ব নতুন দিল্লীত যন্ত্ৰ মন্ত্ৰত আৰু তাত অসমৰ প্ৰতিনিধি দলো তাত অংশগ্ৰহণ কৰিব অসমৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিনিধি দল তাত অংশগ্ৰহণ কৰাৰ অলৰেডি সিদ্ধান্ত লৈছে আৰু তেখেতসকলে সেইখিনি যিখিনি জাপি দিছে সেইখিনি কেতিয়াও মানি ল'ব নোৱাৰে আৰু সেয়া কেতিয়াও গ্ৰহণযোগ্যও নহয় সেয়া নিজে কৈ ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক বা সুপ্ৰিম কোৰ্টে হওক তেখেতসকলে সেইখিনি ৰায়দানত অলৰেডি বিবেচনা কৰিব লাগে তেখেতসকলৰ যিখিনি আপোনাৰ আপোনাৰ শিক্ষক কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ কথা সুৰক্ষিত কৰাৰ চিন্তা কৰিব লাগে কিন্তু তেখেতসকলক অসুৰক্ষিত কৰিবৰ কাৰণে যিখিনি প্ৰক্ৰিয়া কৰিছে সেয়া কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেইবাবে তেখেতসকলে ইয়াৰ প্ৰতিবাদত 24 নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ যন্ত্ৰ মন্ত্ৰত সমগ্ৰ ভাৰতৰ প্ৰাথমিক শিক্ষক সন্থাৰ জৰিয়তে গুৰুত্বপূৰ্ণভাৱে আন্দোলনৰ সিদ্ধান্ত লৈছে তাত অসমৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিনিধি দলো অংশগ্ৰহণ কৰিব বুলি অলৰেডি জানিবলৈ দিছে আৰু প্ৰতিগৰাকী প্ৰাথমিক শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলো নমস্কাৰ জয় আই অসম